নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে শিকো অহাৰ আজিৰ পাঠলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম দশম শ্ৰেণী গণিতৰ দুটা চলকৰ ৰৈখিক সমীকৰণৰ জোৰ। এই পাঠৰে আজি আমি প্ৰতিস্থাপন পদ্ধতিৰে দুটা সমীকৰণ আমি সমাধান কৰিবলৈ শিকিম। ইয়াৰে প্ৰথম সমীকৰণটো চাওঁ আহা। প্ৰথম সমীকৰণটো দিয়া আছে √2x + √3y = 0 আৰু √3x - √8y = 0। দুটা সমীকৰণ দিয়া আছে। প্ৰথমে আমি এই সমীকৰণ দুটাৰ নাম দি ল'ম। প্ৰথম যিটো সমীকৰণ দিয়া আছে তাক দিম সমীকৰণ নম্বৰ 1 আৰু 2 নম্বৰ যিটো সমীকৰণ দিয়া আছে তাক দিম সমীকৰণ নম্বৰ 2। এতিয়া আমি ইয়াৰ 1 নম্বৰ সমীকৰণৰ পৰা x ৰ মানটো উলিয়াই ল'ম। যেহেতু আমি 1 নম্বৰ সমীকৰণৰ পৰা উলিয়াম সেইকাৰণে আমি লিখিম 1 ৰ পৰা, অৰ্থাৎ আমি 1 নম্বৰ সমীকৰণটো প্ৰথমে ব্যৱহাৰ কৰিম আৰু 1 নম্বৰ সমীকৰণৰ পৰা আমি উলিয়াম x ৰ মান √2x + √3y = 0। আমি ইয়াৰ পৰা যেহেতু x ৰ মান উলিয়াম সেইকাৰণে আমি x লগা পদটো ৰাখি দিম বাওঁফালে থাকিব √2x = y লগা যিটো পদ আছে সেইটো লৈ যাম সোঁফাললৈ, তেতিয়া +√3টো হ'ব -√3y। আৰু ইয়াৰ পৰা যেতিয়া আমি x ৰ মানটো উলিয়াম, x ৰ মানটো উলিয়াবলৈ হ'লে আমি √2টো পঠাব লাগিব সোঁফাললৈ, আৰু সোঁফাললৈ পঠালে √2 যাব তললৈ বা হৰণ হ'ব আৰু ওপৰত থাকিব √3y। তেতিয়াহ'লে আমি ইয়াতে x ৰ মানটো বিচাৰি পালোঁ, যিটো হৈছে x = -√3y / √2। ইয়াক আমি দিম সমীকৰণ নম্বৰ 3, কাৰণ আমাৰ 1, 2 দুটা সমীকৰণ ব্যৱহাৰ কৰিলোঁ। ইয়াত পোৱা সমীকৰণটো দিম আমি সমীকৰণ নম্বৰ 3। এতিয়া ইয়াতে আমি যিটো x ৰ মান পালোঁ সেই x ৰ মানটো আমি 2 নম্বৰ সমীকৰণত বহুৱাই দিম। ইয়াতে আমি লিখিম যে 2ত যিটো সমীকৰণ নম্বৰ 2 আছে তাতে আমি x ৰ যিটো মান পালোঁ 3 নম্বৰত, সেই x ৰ মানটো প্ৰতিষ্ঠা কৰি পাওঁ, আৰু সেইকাৰণে এই পদ্ধতিক প্ৰতিষ্ঠা বুলি কোৱা হয়। সেইকাৰণে বহুৱাই পাওঁ বুলি লিখিলেও হ'ব, কিন্তু আমি প্ৰতিষ্ঠা কৰি পাওঁ বুলি লিখিছোঁ যাতে আমাৰ প্ৰতিস্থাপন শব্দটো ইয়াতে খাপ খায়। তোমালোকে বহুৱাই পাওঁ বুলি লিখিলে এইটো শুদ্ধই হ'ব। এতিয়া আমি যিহেতু 3 নম্বৰ সমীকৰণ যিটো x ৰ মান পালোঁ সেইটো 2 নম্বৰ সমীকৰণ বহাব গৈ আছোঁ, সেইকাৰণে প্ৰথমে আমি 2 নম্বৰ সমীকৰণটো পাতি ল'ব লাগিব, যিটো হয় √3x - √8y = 0। ইয়াতে আমি যিটো x আছে x ৰ ঠাইত আমি বহুৱাম তেতিয়াহ'লে 3 নম্বৰ সমীকৰণ যিটো মান পাই আছোঁ আমি এই মানটো বহুৱাই দিব লাগিব। তেতিয়াহ'লে আমাৰ শাৰীটো হ'ব এনেধৰণে √3, ইয়াতে আমি x ৰ মান বহাম, x ৰ মানটো হৈছে -√3y / √2 মাইনাছ, যেহেতু x ৰ মান বহালোঁ তাৰপিছতে বিয়োগ চিন আছে বিয়োগ চিন দিম আৰু লগত থকাটো লিখি দিম -√8y = 0। এতিয়া আমি প্ৰথম পূৰণ কৰি ল'ম। ইয়াতে ব্ৰেকেটটোৱে পূৰণ বুজায়, যদি পূৰণ কৰা হয় তেতিয়াহ'লে তলত থাকিব √2, লগত হ'ব আমি লগত পূৰণ কৰিব লাগিব √3 আৰু -√3y পূৰণ কৰিব লাগিব। যদি পূৰণ কৰা হয় প্ৰথম চিনটো আহিব মাইনাছ চিন, প্লাছে মাইনাছে মাইনাছ, √3 আৰু √3 পূৰণ কৰিলে হ'ব 3, লগত আহিব y -3y / √2 মাইনাছ √8y = 0। ইয়াত আমি যিটো সমীকৰণ পালোঁ এই সমীকৰণটোত আমি ইয়াতে এটা ভগ্নাংশ দেখিছোঁ যাৰ হৰটো হৈছে √2। সেইকাৰণে আমি এই যিটো সমীকৰণ পালোঁ এই সমীকৰণটোক দুইফালে √2ৰে হৰণ কৰিম। হৰণ এইকাৰণে কৰিম যাতে এই তলত থকা √2টো আঁতৰি যায়। তেতিয়াহ'লে দুইফালে যদি √2 পূৰণ কৰা হয় তেতিয়াহ'লে পাম এনেকৈ √2 ইনটু প্ৰথম পদটো লিখিব লাগিব -3y / √2 মাইনাছ, তাৰ পিছৰ পদটোৰ লগতো √2 পূৰণ কৰিব লাগিব, তেতিয়া হ'ব √2 ইনটু √8y = আমি সোঁফালে √2 পূৰণ কৰিব লাগিব। সোঁফালে 0 আছে, 0ৰ সৈতে আমি √2 পূৰণ কৰিম। পূৰণ কৰিলে আমি প্ৰথম পদটোত আমি দেখিলোঁ যে √2 আৰু √2 কটাকটি যাব, এটা √2 ওপৰত এটা √2 তলত আছে। যদি কটাকটি কৰি দিওঁ তেতিয়াহ'লে থাকিব -3y মাইনাছ, তাৰ পিছৰ পদটো যদি পূৰণত আমি চাওঁ √2 আৰু √8, √2 আৰু √8 পূৰণ কৰিলে হ'ব √16। আমি পূৰণটো কৰি চাওঁ, √2 আৰু √8 যদি পূৰণ কৰা হয় তেতিয়াহ'লে হ'ব √16। √16 অৰ্থাৎ 16ৰ বৰ্গমূল। 16ৰ বৰ্গমূল হয় 4, সেইকাৰণে √ত থকা সংখ্যাকেইটা যদি পূৰণ কৰা হয় তেতিয়াহ'লে আমি পাম -4y = সোঁফালে হ'ব 0, √2ৰ লগত 0 পূৰণ কৰিলে 0 আহিলে। এতিয়া বাওঁফালে আমি দেখিলোঁ -3y - 4y লগালে হ'ব -7y = 0। আৰু ইয়াৰ পৰা যেতিয়া y মানটো উলিয়াম, y মানটো উলিয়াবলৈ হ'লে -7টো পঠাব লাগিব সোঁফাললৈ, y লগত পূৰণ হৈ আছে সোঁফালে গ'লে তললৈ যাব, আৰু শূন্যক যেতিয়া -7ৰে হৰণ কৰিবা তেতিয়া উত্তৰ হ'ব 0। তেতিয়াহ'লে আমি y মানটো 0 পালোঁ।
সেই y ৰ মান যেটো পালো আমি সেই y ৰ মানটো বহুৱাই দিব লাগিব এতিয়া 3 নম্বৰ সমীকৰণত y মান 3 ত বহুৱাই 3 নম্বৰ সমীকৰণ যেটো আছে তাতে আমি বহুৱাই দিম ইয়াত বহাই দিয়াৰ লগে লগে আমি পাম x ৰ মান হেতু হৈছে x - √3y / √2 ইয়াতে যেটো y আছে y ৰ মানটো আমি 0 বুলি পালো হেকাৰণে y ঠাইত আমি 0 বহুৱাই দিম আৰু y ঠাইত যদি 0 বহাই দিয়া হয় তেতিয়া হলে পাম আমি -√3 * 0 / 2 আৰু শূন্যৰ লগত পূৰণ কৰিলে উত্তৰটো হ'ব শূন্য হেকাৰণে আমি ইয়াতে যেটো x আছে x ৰ মানটো পালো শূন্য তেতিয়ালে সমাধানটো হ'ব লিখিব লাগিব এতেকে সমাধান নিৰ্ণয় সমাধান বুলি লিখিব পাৰে মই মাত্ৰ সমাধান বুলি লিখিছো সমাধানটো হ'ব x = 0 আৰু y = 0 এটো হ'ব ইয়াৰ সমাধান এবাৰ আমি চাওঁ আহা 2 নম্বৰ সমীকৰণৰ জোৰটো 2 নম্বৰ সমীকৰণ জোৰটো দিয়া আছে 3x/2 - 5y/3 = -2 আৰু x/3 + y/2 = 13/6 ইয়াতে দুইটা সমীকৰণ যেটো ভগ্নাংশ দিয়া আছে সেই কাৰণে আমি প্ৰথমে ভগ্নাংশ কেইটা অতৰাই লৈ সমীকৰণ কেইটাৰ আমি নাম দিম ইয়াতে প্ৰথম ভগ্নাংশটো যদি চোৱা তেতিয়া দেখিবলৈ পাবা যে প্ৰথম ভগ্নাংশটোৰ হৰত 2 আৰু 3 আছে সেই কাৰণে তোমালোকে 2 আৰু 3 লসাগু লৈ ল'ব লাগিব 2 আৰু 3 লসাগু 6 হয় সেই কাৰণে আমাক প্ৰথম যেটো সমীকৰণ দিয়া আছে এই সমীকৰণটোৰ লগত আমি 6 এটা পূৰণ কৰি দিলে আমাৰ ইয়াৰ পৰা ভগ্নাংশ কেইটা আঁতৰি যাব সেই কাৰণে প্ৰথম যেটো সমীকৰণ আছে তাৰ হৈতে আমি এটা 6 পূৰণ কৰিম প্ৰথম আমি সমীকৰণ কেইটা লিখি লম যে 3x / 2 মাইনাস ইয়াৰ পিছত দিয়া আছে -5y / 3 = -2 এতিয়া এই যেটো সমীকৰণ আছে আমি ইয়াৰ হৈতে 6 এটা পূৰণ কৰিম 6টো আমি উলিয়াব পাৰিম এনেকৈ যে কিটা হৰ আছে হৰ কেইটাৰ লসাগু 6 সেই কাৰণে আমি 6 পূৰণ কৰিম 6 যদি পূৰণ কৰা হয় তেতিয়া হলে হ'ব 6 * প্ৰথম পদ যেটো হৈছে 3x/2 মাইনাস ইয়াৰ পিছৰ পদটো লগতো 6 পূৰণ হ'ব তেতিয়া হ'ব 6 * 5y / 3 আমি প্ৰতিটো পদকে ব্ৰেকেটৰ ভিতৰত ৰাখিম আৰু 6 পূৰণ কৰি যাম = মাইনাস চিন আছে তাৰ পিছত 2 আছে 2 লগতো আমি 6 এটা পূৰণ কৰিব লাগিব যদি পূৰণ কৰা হয় ইয়াতে কটাকটি কৰিব পাৰি কটাকটি কৰিম 2 আমি 6 কাটিব পাৰিম 3 বাৰ যাব 3 আমি 6 কাটিম 3 6 দুবাৰ যাব আৰু ইয়াতে 2 আৰু 6 টো পূৰণ হৈ যাব যদি আমি কটাকটি কৰি পূৰণ কৰি দিও তেতিয়া প্ৰথম সমীকৰণটো হ'ব 3 3 * 9 আমি পালো 9x - 2 5 * 10 10y = মাইনাস চিন আহিব আৰু 6 আৰু 2 পূৰণ 6 দুগুণ হ'ব 12 এটো হ'ব সমীকৰণ নম্বৰ 1 ইয়াৰ পিছতে আমাক দিয়া 2 নম্বৰ যেটো সমীকৰণ আছে সেই সমীকৰণটো আমি লিখি লওঁ 2 নম্বৰ সমীকৰণটো দিয়া আছে আমাক x/3 + y/2 = 13/6 এই সমীকৰণটো যদি আমি চাওঁ ইয়াতে দেখিলো হৰ কেইটা যদি আমি মন কৰো হৰত আছে 3 2 আৰু 6 3 2 আৰু 6 লসাগুটো 6 হয় সেই কাৰণে আমি এবাৰ 2 নম্বৰ সমীকৰণৰ লগতো 6 এটা পূৰণ কৰিম প্ৰথম পদৰ লগত পূৰণ কৰিম 6 তেতিয়া হ'ব 6 * x/3 প্লাস চিন আহিব ইয়াৰ পিছৰ পদ যেটো আছে তাৰ হয়তো আমি পূৰণ কৰিব লাগিব 6 তেতিয়া হ'ব 6 * y/2 এটো y/2 = 6 * আমাৰ সোঁফালে থকা পদ যেটো আছে 13/6 আমি লিখিব লাগিব এতিয়া কটাকটি যদি কৰা হয় 6 আমি 3 কাটিব পাৰো 3 কাটিলে যাব দুবাৰ আকৌ 2 যদি 6 কটা হয় যাব 3 বাৰ আৰু এফালে 6 আৰু 6 টো সম্পূৰ্ণকে কটাকটি গুচি যাব তেতিয়া হলে আমি পাম 2 আৰু x পূৰণ কৰিলে হ'ব twice x প্লাস 3 লগত y টো পূৰণ কৰিলে হ'ব 3y = 13 এটো হৈছে সমীকৰণ নম্বৰ 3 সমীকৰণ নম্বৰ 2 1 আৰু 2 দুটা সমীকৰণ আমি পাই গলো এতিয়া 1 নম্বৰ যেটো সমীকৰণ আছে তাৰ পৰা আমি x ৰ মান উলিয়াম এই কাৰণে আমি লিখিব লাগিব 1 ৰ পৰা 1 নম্বৰ সমীকৰণটোলৈ যাওঁ যেটো হৈছে 9x - 10y = -12 আমি ইয়াৰ পৰা যেটো x ৰ মান উলিয়াম সেই কাৰণে আমি x লগা পদটো বাওঁফালে ৰাখিম আৰু বাকি আটাইখিনি পদ সোঁফাললৈ পঠাই দিম তেতিয়া বাওঁফালে থাকিব 9x সোঁফালে যাব -10y -10y টো গলে হ'ব +10y - 12 আৰু ইয়াৰ পৰা যেতিয়া x ৰ মানটো উলিয়াম x ৰ মানটো উলিয়ালে 9 টো যাব তললে আৰু লবত থাকিব 10y - 12 এটো হ'ব সমীকৰণ নম্বৰ 3 এটা 3 যেটো আমি x ৰ মান পালো সেই মানটো আমি 2 নম্বৰ সমীকৰণত বহুৱাই দিম তেতিয়ালে আমি লিখিম যে x ৰ মান 2 ত প্ৰতিষ্ঠা কৰি পাওঁ আমি 1 নম্বৰ সমীকৰণৰ পৰা উলিয়ালে 2 ত প্ৰতিষ্ঠা কৰিব লাগিব 2 ত প্ৰতিষ্ঠা কৰি পাওঁ 2 ত প্ৰতিষ্ঠা কৰি পাওঁ তেতিয়া হলে আমি এবাৰ প্ৰথম আমি 2 নম্বৰ সমীকৰণটো লিখি ল'ব লাগিব 2 নম্বৰ সমীকৰণটো আছিল 2x
প্লাছ 3y ইজ ইকুৱেল টু 13 ইয়াতে যিটো x আছে যেটো x আছে 2 লগত সেই x ঠাইত আমি দিয়া এই মানটো বহুৱাই দিব লাগিব যদি বহুৱাই দিয়া হয় তেতিয়া হলে পাম আমি এনে ধৰণে প্ৰথম 2 আছে 2 লিখিম ইনটু x x ঠাইত আমি 3 নম্বৰ সমীকৰণত x ৰ যেটো মান পাইছো হেতু বহুৱাব লাগিব যেটো হৈছে 10y - 12 divided by 9 plus 3y is equal to 13 এতিয়া ইয়াতে আমি দেখিলো যে 2 টো পূৰণ হৈ আছে এই পদটোৰ লগত পূৰণ হৈ আছে গতিকে 2 টো প্ৰথম আমি যেটো লবৰ হৈতে আমি পূৰণ কৰি দিম লবত লগত যদি পূৰণ কৰা হয় হৰত আছে 9 বুলি থাকিব লবত যদি পূৰণ কৰা হয় প্ৰথম 2 টো 10 ৰ লগত পূৰণ হ'ব 2 টো গুণ হ'ব 20 20y minus 2 টো পূৰণ হ'ব 12 ৰ লগত 2 12 গুণ 24 পূৰণটো আকবাৰ তোমালকে চাই লোৱা ইয়াতে যেটো 2 আছে 2 টো প্ৰথম 10 ৰ লগত পূৰণ কৰিম 2 10 গুণ 20 20y আৰু 2 টো পূৰণ কৰিব লাগিব 12 ৰ লগত 2 12 গুণ 24 তেতিয়া হ'ব -24 আৰু তাৰ পিছৰ লগখিনি আমি পাতিব লাগিব তাৰ পিছতে আছে প্লাস 3y is equal to 13 এতিয়া ইয়াতে আমি দেখিবলৈ পালো যে এটাই ভগ্নাংশ আছে যেটো ভগ্নাংশৰ হৰত 9 আছে সেই কাৰণে আমি 9 এটা পূৰণ কৰি দিম ইয়াৰ বেলেগ নিয়মো আছে কিন্তু পূৰণ কৰি দিয়া নিয়মটো অলপ সহজ হয় কাৰণে মই পূৰণ কৰি তোমালোকক অংককেইটা কৰিবলৈ শিকাইছো প্ৰথম আমি 9 পূৰণ কৰিম প্ৰথম যেটো পদ আছে সেই পদৰ লগত 9 পূৰণ কৰিম তেতিয়া হলে হ'ব 20y তেতিয়া হলে আমি পাম ভগ্নাংশটোৰ তলত 9 আছে 9 থাকিব আৰু ওপৰত আছে 20y - 24 এটো হৈছে প্ৰথম পদ প্লাস 2 নম্বৰ পদৰ লগত 9 পূৰণ কৰিলে হ'ব 9 into 3y is equal to 9 into 13 এতিয়া 9 লগত 9 টো আমি কটাকটি কৰিব পাৰিম তলত থকা 9 লগত ওপৰত থকা 9 টো কাটি দিম আৰু কাটি দিয়াৰ লগে লগে প্ৰথম পদটো আমি পাম যে 20y - 24 প্লাস 9 লগত 3 পূৰণ হ'ব 9 3 গুণ হ'ব 27 27y is equal to 9 লগত আমি পূৰণ কৰিব লাগিব 13 9 13 গুণ হ'ব 117 এতিয়া y লগা পদকেইটা আমি ৰাখিম বাওঁফালে তেতিয়া হলে থাকিব 20y plus 27y is equal to খুফালে আছে 117 আৰু আমি বাওঁফালৰ পৰা লৈ যাব লাগিব 24 টো -24 টো যদি আমি লৈ যাওঁ তেতিয়া হলে হ'ব +24 117 plus 24 এতিয়া যদি যোগ কৰা হয় 20 ৰ লগত যদি 27 যোগ কৰা হয় তেতিয়া হলে হ'ব 47y is equal to 117 লগত যদি আমি 14 যোগ কৰো 24 যদি যোগ কৰো তেতিয়া হলে হ'ব 141 এতিয়া ইয়াৰ পৰা y মানটো উলিয়াবৰ কাৰণে আমি 47 টো পঠাব লাগিব তললে যাব 47 ওপৰত আছে 141 আৰু 47 এ 141ক যায় 3 বাৰ সেই কাৰণে y মানটো হ'ব 3 এতিয়া y যেটো মান পালো সেই মানটো আমি 3 ত বহুৱাই দিম আমি লিখিম যে y ৰ যেটো মান পালো y ৰ মান 3 ত বহুৱাই y ৰ মান 3 ত বহুৱাই 3 নম্বৰ সমীকৰণত আমি y ৰ মানটো বহুৱাই দিম 3 নম্বৰ সমীকৰণটো আছিল x is equal to 10y minus 12 divided by 9 এতে যেটো y আছে তোমালোকে দেখিবলৈ পাইছা সেই y ৰ মানটো আমি 3 যেটো বিচাৰি পালো সেই কাৰণে 3 বহুৱাব লাগিব সেই কাৰণে হ'ব x equal to 10 into y মান 3 গতিকে 3 লিখিব লাগিব -12 divided by 9 এতিয়া আমি x মান উলিয়াবৰ কাৰণে প্ৰথম পূৰণ কৰিম 3 আৰু 10 3 10 গুণ হ'ব 30 বিয়োগ 12 তলত আহিব 9 এতিয়া 30 ৰ পৰা যদি 12 বিয়োগ কৰো তেতিয়া হলে থাকিব 18 তলত আহিব 9 আৰু 18 যদি 2 এ 9 হৰণ কৰা তেতিয়া দুবাৰ যাব 2 9 গুণ 18 তেতিয়া হলে আমি সমাধানটো বিচাৰি পালো সমাধানটো হ'ব তেতিয়া হলে যে x equal to 2 আৰু y equal to 3 এটো হ'ব এই সমীকৰণটোৰ সমাধান ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটি ইমানে আছিল আজিৰ পাঠটি ইমানতে সামৰিছো নতুন এটি পাঠৰ আলোচনাৰ হৈতে তোমালোকক পুনৰ এবাৰ লগ পাম বুলি আশা ৰাখিলো নমস্কাৰ